আজি আমাৰ ইটাপাৰা ৰৌমাৰী উদীয়মান যুৱকসকলৰ সৌজন্যত আমাৰ ইটাপাৰা খেলপথাৰত প্ৰাইজমানি কাবাডী প্ৰতিযোগিতা যি উদ্বোধনী খেল, এই উদ্বোধনী খেলত আমি সকলোৱে উপস্থিত হৈছোঁ আৰু আমাৰ উদ্যোক্তাসকলে ইতিমধ্যে জনাইছে যে প্ৰথম পুৰস্কাৰ 50,000 টকা পাব, দ্বিতীয় পুৰস্কাৰ আৰু 25,000 টকা আৰু বেষ্ট প্লেয়াৰ অফ দ্য এৱাৰ্ড দিব। গতিকে উদ্যোক্তাসকলক আমি আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি খেলখনত আহি আমি সন্তুষ্টি লাভ কৰিছোঁ, যিহেতুকে আমাৰ এই অঞ্চলৰ উদীয়মান যিসকল যুৱক আমাৰ কাবাডী প্ৰেমী ৰাইজ যথেষ্ট ইয়াত উপস্থিত হৈছে। গতিকে আমি সকলোকে আজি খেলখন ভালকৈ উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু পৰৱৰ্তী যি আমাৰ খেলবিলাক হ'ব, এই খেলবিলাক আজি যেনেধৰণে আমাৰ দৰ্শকসকলে আমাৰ কমিটিক সঁহাৰি জনাইছে, এনেধৰণে সঁহাৰি যাতে জনাই থাকে তাৰ কাৰণে আমি আমাৰ দৰ্শকসকলক আমি অনুৰোধ জনাইছোঁ। তাকে আজি ইমান ৰাতিপুৱা হিলোল ভাঙি ৰাইজ আজি খেল চাব উপভোগ কৰিব আহিছে, কি ক'ব তাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে? ইটাপাৰা ৰৌমাৰী বুলি ক'লে খেলৰ এটা ইয়াত এনেকুৱা এটা নাম আছে যে খেলখন ইয়াত সুকলমে হয় আৰু আমাৰ উদ্যোক্তাসকল বহুত ষ্ট্ৰং। আমাৰ খেলৰ পৰিচালনা কমিটিৰ সভাপতি মজিবুৰ ৰহমান চাহাব ইয়াত আছে আৰু আমাৰ খেলৰ যি উপাধ্যক্ষ বিৰাজুদ্দিন চাহাব আছে আৰু আমাৰ ৰেফাৰী আব্দুল কাদিৰ খান চাহাব আছে, আমাৰ তৈবুৰ ৰহমান আছে, আমাৰ বয়ানুল ইছলাম আছে, আমাৰ শিক্ষক আমাৰ শ্ৰদ্ধাৰ শিক্ষক ফজালী মাষ্টাৰ চাহাবো আছে। গতিকে আমি আমাৰ গাঁৱৰ প্ৰতিটো সকলো ৰাইজক অনুৰোধ কৰিম, আমাৰ যিসকল সন্মানীয় ব্যক্তি আছে প্ৰত্যেকজন ব্যক্তিয়ে এই খেলখন উপভোগ কৰিব লাগে আৰু সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক আৰু খেলখন আমাৰ উপভোগ কৰক, যিহেতুকে আমাৰ উদীয়মান যুৱক বন্ধুসকলে ইয়াত খেলখন অনুষ্ঠিত কৰিছে। গতিকে এই খেলৰ জৰিয়তে আমাৰ যি ভাতৃত্ববোধ এনাজৰীডাল আমি সকলো সময়তে ধৰি ৰাখিব বিচাৰোঁ আৰু খেল বুলি ক'লেই এটা শৰীৰত এটা জোচ আহে, আনন্দ এটা আহে। গতিকে বহুত দিন পিছত আমি সকলোৱে খেলৰ জৰিয়তে একত্ৰিত হ'ব পাৰোঁ আৰু পুনৰবাৰ আমাৰ যি অভ্যৰ্থনা কমিটি ইটাপাৰা ৰৌমাৰী গাঁৱৰ যুৱক সংঘ সকলোকে পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। যুৱ সমাজে বৰ্তমান যিটো উচ্ছৃংখলতা দেখা দিছে, আমাৰ ইটাপাৰা ৰৌমাৰী যুৱক সমাজে এই খেলখন পাতি আমাৰ সমাজক বাৰ্তা দিব খুজিছে যে সকলো ড্ৰাগছ নিচা এইবিলাক পৰিহাৰ কৰি আমি খেলৰ মাধ্যমেৰে আগবাঢ়ি যাব পাৰোঁ, সমাজখনক আগুৱাই যাব পাৰোঁ। সকলোৱে হিংসা ভেদাভেদ পাহৰি এই আমাৰ ইটাপাৰা ৰৌমাৰী মানুহসকলে সকলোকে আমোদ প্ৰমোদ দিব খুজিছে। আমি সকলোৱে খেলখন ভালকৈ উপভোগ কৰা উচিত আৰু ইয়াত থকা দৰ্শকসকলেও সকলো শান্তিপ্ৰিয়ভাৱে খেল উপভোগ কৰিবলৈ আমি দৰ্শকক অনুৰোধ জনাইছোঁ। এতিয়াৰ পৰা উদীয়মান যুৱ সমাজ আৰু লগতে কুল টিভি সকলোৱে প্ৰিয় এতিয়া চৰ্চা হৈ আছে। আজি আপোনালোকৰ ইয়াত কাবাডী খেল অনুষ্ঠিত কৰিছে, এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, কি ক'ব? প্ৰথমে সকলো ইটাপাৰা ৰৌমাৰী আৰু আমাৰ লাওগাঁও গাঁও পঞ্চায়তৰ পৰা বিভিন্ন অঞ্চলৰ পৰা যিসকল দৰ্শক আমাৰ খেল চাবলৈ আহিছে, আমি অতি আনন্দিত। কিয় বৰ্তমান খেল বস্তুটো উঠি গৈছে, মানুহে নিচাজাতীয় দ্ৰব্য যিমান নচলা কাম মানুহবিলাকে সেইবিলাকত লিপ্ত হৈ গৈছে। গতিকে খেল যে এটা বেমাৰৰ অংশ, ভাল কৰিবলৈ এটা ফূৰ্তি আনে, মানুহক যে বেমাৰৰ পৰা মুক্ত কৰে, সেইটো এটা অংশ। বেমাৰী মানুহ যদি খেল চাবলৈ আহে মানুহটো ভাল হৈ যায়। গতিকে আমি বহুত চিন্তা চৰ্চা কৰি আমি প্ৰত্যেক বছৰে চেষ্টা কৰোঁ খেল পাতিবলৈ। কিছু সময়ত আমি সময়ৰ অভাৱত আমি খেল পাতিব নোৱাৰোঁ, যিহেতু এইটো 2024-ত আমি আকৌ নতুনকৈ হাডুডু খেল আমাৰ বাংলাত কয় আৰু কাবাডী খেল যিটো আমি প্ৰতিযোগিতা পাতিছোঁ, খুবেই ভাল লাগিছে। ৰাইজে যিমান সহায় সহযোগিতা আগবঢ়াইছে আমাৰ ভাল লাগিছে। ইচ্ছুক খেলুৱৈসকলক আমি অনুৰোধ জনাম যাতে আমাৰ এই খেলত অংশগ্ৰহণ কৰে। আমি যিমান সোনকালে পাৰোঁ 20-25 দিনৰ ভিতৰতে আমি এই খেল সমাপ্ত কৰিম। আজি কোন দলে আজিৰ খেলত প্ৰতিদ্বন্দ্বিতা কৰিছে চুটুৰুপুহি বনাম উপচটীয়া। হয়, আৰু কিমান হাফ টাইম চলিছে? চুটুৰুপুহি 1 আৰু উপচটীয়া 2। আপোনাৰ পিছফালে অজস্ৰ দৰ্শক আহি আজি খেল উপভোগ কৰিছে, ৰাতি 10 বাজিছে, তেওঁ কি ক'ব? ইমান ৰাতি যে আমাৰ খেল চাবলৈ আহিছে, আমি বিনা টিকেটত পাতিছোঁ, বহুত আনন্দিত হৈছোঁ। আমি ইমান ভৰপূৰ হৈ আছে, আমাৰ গেলাৰী বিলাক পুৰা ভৰ্তি হৈ আছে। সকলো ৰাইজক আমাৰ কুল টিভিৰ ফালৰ পৰা, আমাৰ ইটাপাৰা উদীয়মান যুৱকৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।